নমস্কাৰ এনি ভাৰত 24 লৈ সকলোকে স্বাগতম জনাইছোঁ লৈ আহিছোঁ দেওপৰীয়া বিশেষ অনুষ্ঠান দেওপৰীয়া আমেজ আৰু আজি আমাৰ সৈতে উপস্থিত আছে অতিথি কণ্ঠশিল্পী কমলিকা কাশ্যপ আমি পোনপ্ৰথমে তেখেতক স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ আৰু পৰীক্ষা আছিলে বুলি কৈছা কেনেকুৱা হ'ল এক্সাম ভাল হৈছে বৰ্তমান সময়ত আচলতে কমলিকাৰ কোনো পৰিচয় দিয়াৰ প্ৰয়োজন নাই বুলি ক'ব লাগিব কিয়নো নিজেই এটা নিজৰ পৰিচয় বনাবলৈ সক্ষম হৈছে তাই আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আচলতে বৰ্তমান তাইৰ গানসমূহ ভাইৰেল হৈ পৰিছে তেওঁৰ বহু ভিডিঅ' তেওঁৰ পৰিৱেশন কৰা গীতৰ ভিডিঅ' বৰ্তমান সময়ত চৰ্চালৈ আহিছে আৰু যিহেতু মই কৈছোঁৱে যে পৰিচয় দিয়াৰ প্ৰয়োজন নাই তথাপিতো মই তেখেতৰ পৰিচয়টো তেখেতৰ মুখৰ পৰা অলপমান জানিব বিচাৰিছোঁ মোৰ নাম কমলিকা কাশ্যপ ইমানখিনি মোৰ পৰিচয় বাকী মই এইখিনিতে যদি এটা কুৱেশ্যন কৰোঁ তোমাক যে চোৱা বিভিন্ন সময়ত আমি সামাজিক মাধ্যমত হ'লেও দেখিবলৈ পাওঁ বা বিভিন্ন সময়ত শুনিবলৈ পাওঁ যে কমলিকা আপোনাৰ মাতৃৰ নামটো আপোনাৰ লগত সংলগ্ন হৈ আছে যে ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ এতিয়া মই আপোনাক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ একদম মোৰ ব্যক্তিগত প্ৰশ্ন হ'ব যে আপুনি নিজকে ভিতালী কন্যা বুলি পৰিচয় দি ভাল পাব নে কমলিকা কাশ্যপ বুলি পৰিচয় দি ভাল পাব চাওক এতিয়া কথাটো হৈছে যে মই যিমানেই চেষ্টা নকৰোঁ কিয় যে মই মোৰ নিজৰ পৰিচয়টো গঢ়োঁ কিন্তু মই পৰিচয় যদি নিজৰ বনাবলৈ পাৰিছোঁ আজি অসমত সেয়া কেৱল আৰু কেৱল মোৰ মাৰ বাবে এইটো আপোনাৰ সত্য কথা হয় আৰু সত্য কথাৰ পৰা কেতিয়াও আমি আমাৰ পিছ পেলাব নোৱাৰোঁ সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে মই কমলিকা বুলি ক'লেও ভাল পাম আৰু মই ভিতালী তনয়া বুলি ক'লেও ভাল পাম দুয়োটাই মোৰ ভাল লাগে হয় আমি কথা পাতিম কিন্তু কমলিকা যিহেতু আছে গতিকে যদি এটা গান নুশুনো প্ৰথমতে তেনেহ'লে অকণমান ভাল নালাগিব প্ৰথমতে নিশ্চয় কি গীত শুনাম কওক আপুনি তোমাৰ যি ভাল লাগে ঠিক আছে বিহুটো প্ৰত্যেক বছৰে মানে প্ৰত্যেক দিনে গায়ে আছোঁ আজি অলপমান মই বেলেগ ধৰণৰ গীত এটি গাওঁ নিশ্চয় অলপমান মডাৰ্ণ গীত এটা গাইছোঁ মোৰ ধন্যবাদ খুব ধুনীয়া আৰু দলিকোজ বাইদেউৰ গীতসমূহ এনেও আমাৰ প্ৰিয় তাতে আকৌ তুমি গাইছা কমলিকাৰ ঘৰ ক'ত মই উত্তৰ গুৱাহাটীত থাকোঁ উত্তৰ গুৱাহাটীত আৰু এতিয়া তুমি কাৰ লগত থাকা দেউতা থাকিলে মোৰ দেউতাৰ লগত থাকোঁ হয় আৰু মোৰ মামাহঁতৰ ঘৰ বহুত ওচৰতে সেনেকৈ আছোঁ আৰু কি পঢ়ি আছা এতিয়া তুমি মই এইবাৰ ক্লাছ 12 পৰীক্ষা পালেহি চাগে হয় ফেব্ৰুৱাৰীৰ পৰা তাৰে প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে ঠিক ঠাক চলি আছে তোমাৰ মানে যেতিয়া যিহেতু নেকি এইটো সময়ত তুমি পঢ়িও আছা আৰু গীতৰ লগতো জড়িত কিন্তু গীত গোৱাৰ বাহিৰে বা কণ্ঠশিল্পী হোৱাৰ বাহিৰে বেলেগ কিবা সপোন আছিল নে কি ক'ব বিচাৰিবা আচলতে মানে গীতটি এনেকুৱা এটা বস্তু যোনটোত মই যদি এৰিও আহিব খোজোঁ সেইটোৰ পৰা আমি কেতিয়াও হাত এৰাব নোৱাৰোঁ কাৰণ মোৰ গোটেই পৰিয়ালটোতে এটা সংগীতিক পৰিৱেশ আছে মোৰ মামা মোৰ মামী তাৰপিছত মোৰ জেঠাই মোৰ দেউতা মোৰ মাটো ক'বই লাগিব মোৰ দেউতা এগৰাকী বাদ্যশিল্পী আছিল তে সেনেকৈ সংগীতৰ লগত বিশেষকৈ জড়িত হৈ গ'লোঁ কিন্তু বাকী সপোনো আছে চবতে কোৱাৰ দৰে সেইটোৱে ক'ম যে মই কেতিয়াও প্ৰকাশ নকৰোঁ যদি সেই সপোনটো পূৰ হয় নিশ্চয় আপোনালোকে সকলোৱে গম পাব সেইটোৱে আৰু সৰুৰে পৰাই ভাবিছিলানে যে তুমি গানেই গাবা ডাঙৰ হ'লে মানে নাই একদমেই নাই ভাবা আচলতে সৰুৰ পৰাই সংগীত যদিও দেখা পোৱা বুলি এইটো কাৰণে কৈছোঁ কাৰণ মাৰ লগত বহুত প্ৰগ্ৰেমৰ
লৈ আমি ঘূৰিলোঁ, দেউতাও আছিল লগত। সেইবিলাক চাই লৈ প্ৰগ্ৰেমৰ অনুষ্ঠানবিলাক চাই লৈ এটা মনতে এইটো আহে যে মানে খুব কষ্টকৰ এই লাইনটো বা ক'ব গ'লে মিউজিক ইণ্ডাষ্ট্ৰিটো, আৰু সেই কষ্টটো সেই সংগীত শিল্পী বা সেই কণ্ঠশিল্পীগৰাকীয়েহে জানে। আজি মোৰ মাতৃ যদিও নাই, তেখেতে যিমানখিনি অৱদান দি থৈ গৈছে সকলোতকৈ বেছি কষ্ট কিন্তু তেখেতৰে হৈছে এই গোটেইখিনি কাম কৰোঁতে। তো সেইভাৱে সংগীতৰ লাইনত বা মই এই মিউজিক ইণ্ডাষ্ট্ৰিটোত যে সদায় আহিম বা সৰুৰ পৰাই কেতিয়াও মই এটা ভাবা নাছিলোঁ অবভিয়াছলি। তেনেহ'লে মানে মানে হঠাতে মনলৈ আহিলে কথাটো কৈ দিব বিচাৰিছোঁ যে যিহেতু তুমি ভবা নাছিলা সৰুৰ পৰা এগৰাকী কণ্ঠশিল্পী হোৱাৰ, তথাপিতো তুমি গীতৰ মাজতেই সৰুৰ পৰা বৰ্তমানলৈকে জীৱনটো পাৰ কৰিছা বুলি ক'ব লাগিব। তো এইখিনি সময়ত যদি মই তোমাক এটা প্ৰশ্ন কৰোঁ যে যিহেতু তুমি ভবা নাছিলা কণ্ঠশিল্পী হোৱাৰ কোনো তোমাৰ প্লেনিং নাছিলে, কিন্তু এতিয়া যিহেতু তোমাক সকলোৱে এগৰাকী কণ্ঠশিল্পী হিচাপে চিনি পায়, তো নভবাকৈ হোৱা এইটো হঠাৎ যিহেতু হৈ গ'লা, এইটো কাৰণে হ'ল নেকি যে মাতৃ কণ্ঠ লাভ কৰিছাৰ বাবে তোমাক মানে জীয়াই ৰাখিব বিচাৰিছা কণ্ঠটো তুমি? আচলতে চাওক, মাতৃৰ কণ্ঠ বুলি ক'বলৈ গ'লে মই তেখেতৰ কন্যা হয়। আজি মাতৃৰ কণ্ঠ যোনটো আপুনি কথা ক'লে, তেখেতৰ যিহেতু মই কন্যা হয়, তেখেতৰ লগত যোনটো মোৰ ৰিলেশ্যন আছে, মোৰ জিনতো সিমানখিনি ৰিলেশ্যন থাকিব। অলপমান ছায়েন্সৰ ফালে গ'লোঁ বাৰু, কিন্তু কথাটো হৈছে যে মাতৃৰ কণ্ঠ যিমানখিনিয়ে মই ল'বলৈ নিবিচাৰোঁ কিয়, মোৰ নিজস্বও আছে, কিন্তু সেই নিজস্বখিনি এতিয়ালৈকে মই দেখুৱাব পৰা নাই। যদি ভগৱানে ভালে কুশলে ৰাখে নিশ্চয় মই কৰিবলৈ বিচাৰিম, কিন্তু এতিয়া মই এইটোৱে ক'ম যে মই মোৰ মাতৃৰ সন্মানটো ৰাখিবই লাগিব, সেই লিগেচিটো ৰাখিব লাগিব নিশ্চয়। কাৰণ কিয়, তেখেতে যি কৰি গৈছে সেইখিনি কামক মই যাতে আগবঢ়াই লৈ যাব পাৰোঁ, কিন্তু সেই আগবঢ়াই লৈ যাওঁতে কিন্তু মই মোৰ নিজৰ নামটো ৰাখিব বিচাৰিম। আজি আপোনালোকৰ আগত মই ভিতালী দাসৰ কন্যা, কিন্তু নিশ্চয় এদিন মই ইয়ালৈ আহিম কমলিকা কাশ্যপ হয়। একদম আমি সেই তোমাৰ যাত্ৰাটো সোনকালে যাতে তুমি সফল হোৱা বা যি সপোন আছে সপোনবিলাক পূৰা হওক তাৰে কামনা কৰিছোঁ। আৰু ধন্যবাদ। কথাও পাতি থাকিম, এতিয়া অকণমান যদি মাৰ কিবা গান এটা শুনিবলৈ পাওঁ। নিশ্চয় গাম। মোৰ এতিয়া মায়ে বিহুগীতটো গায়ে, কিন্তু মোৰ মাৰ আন এটি খুব মোৰ প্ৰিয় গীত, এইটো আপোনাৰ ৰেডিঅ'ৰ সময়ৰে গীত হয়। গীতটি অলপমান গাবলৈ চেষ্টা কৰিম মই। মোৰ জীৱন তুমি আনি দিলা, মোৰ জীৱন তুমি আনি দিলা, নতুন ৰবিৰে জ্যোতি হৃদি ফলগু পৰশন দিলা, বুৱাই স্ফুতি কৰে শ্ৰুতি, জীৱন যুঁজত পৰাজয় মানি মৰম কেতিয়াবা তুমি দৰৰা দৰৰা, জীৱন যুঁজত পৰাজয় মানি মৰম কেতিয়াবা তুমি হৃদি ফলগু পৰশন দিলা, বুৱাই স্ফুতি কৰে শ্ৰুতি, মোৰ জীৱন। বহুত ধন্যবাদ। খুব ধুনীয়া। আচলতে তুমি যেতিয়া গানটো গাই আছা মই চাই আছোঁ, বুজি পাইছানে? আৰু মানে মই কিবা শব্দহীন বুলি যে কয় তেনেকুৱা এটা মানে মোৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গীতটো খুব সুন্দৰ কোৱা তুমি, তো সেইটোতো মই ক'লে বাৰু নক'লেও হ'ব, গোটেই অসমৰ ৰাইজে জানে। এতিয়া মই যদি তোমাক সোধোঁ, তুমিতো বহুত জেগাত তোমাৰ অনুষ্ঠান কৰিছা বা তোমাৰ এতিয়া বৰ্তমান জীৱনৰ বৃত্তান্ত ধৰা আমাৰ অসমৰ বহু জনতাই গম পায়। এই মুহূৰ্তত মই তোমাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, তোমাৰ জীৱনৰ এটা ভাল লগা মুহূৰ্ত আৰু এটা বেয়া লগা মুহূৰ্ত। এতিয়ালৈকে দুয়োটাই হোৱা নাই, কাৰণ জীৱনত প্ৰথম খোজ দিছোঁহে এই গোটেই ইণ্ডাষ্ট্ৰিটোত।
এতিয়ালৈকে ভাল জীৱনত একো হোৱা নাই আৰু বেয়াও এতিয়ালৈকে একো হোৱা নাই ভাল এইটোৱে হৈছে যে মই ভিতালী আহৰ কন্যা হ'লে জন্ম লৈছোঁ বেয়া এইটোৱে হ'ল যে তেখেত আজি আমাৰ মাজত নাই সেইটোৱে ক'ম বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰিবলৈ যোৱা বহুত জেগা তুমি বৰ্তমান বিভিন্ন স্থানত আচলতে অনুষ্ঠান কৰিব গৈছা তো সেই স্থানৰ কিবা এনেকুৱা ধৰণৰ স্মৃতি আছেনে যিটো তুমি কেতিয়াও পাহৰিব নোৱাৰা জীৱনত আচলতে মই যদিও এই বছৰ কৰিছোঁ প্ৰগ্ৰেমখিনি খুব খন্তেকীয়া আৰু ক'ব গ'লে খুব কম প্ৰগ্ৰেম কৰা গৈছে কাৰণ কোনো প্ৰিপেৰেশ্যন নাছিল এইটোৰ কাৰণে কিন্তু মাৰ লগত থকাৰ সময়ত যদি কথা ক'বলৈ যোৱা যায় তেতিয়াহ'লে সেই প্ৰত্যেকগৰাকী মানে কমিটি মেম্বাৰৰে আতিথ্যখিনি খুব মোৰ ভাল লাগে সেইটোৱে খুব ভাল লাগে মোৰ মাৰ লগত সৰুতে গান গাব গৈছিলানে গান গাব মানে মই বজাবহে গৈছিলোঁ সেইটো কথা বজাব গৈছিলা হয় 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 আৰু জীৱনৰ বা জীৱনটোৰ লগত ৰিলেটেড বুলি কিবা গীত আছেনে তোমাৰ বা জীৱনৰ লগত ৰিলেটেডেই হওক বা তোমাৰ বিভিন্ন ধৰণৰ সময়ৰ তোমাৰ পৰিস্থিতি প্ৰতিজন মানুহৰ জীৱনতে সুখ বা দুখ থাকে চ' সেই সুখ দুখৰ সামঞ্জস্যভাৱে বা সুখ দুখৰ অন্তৰালত সমান্তৰালভাৱে এনেকুৱা কিবা গীত মনত পৰিছে নেকি মুহূৰ্তত নিশ্চয় এই গীতটি হৈছে মোৰ অন্যতম প্ৰিয় গীত মই গীতটি গাওঁ যদি ভাল লাগে নিশ্চয় নিশ্চয় পাৰ হৈ গ'ল ধুমুহাই যাক ভাঙি থৈ মোৰ পজা পাৰ হৈ গ'ল ধুমুহাই যাক ভাঙি থৈ মোৰ পজা জেনুৰি গ'ল এৰাতিৰ আন্ধাৰ পোহৰ কাঢ়িব খোজা গ'ল ভাঙি থৈ মোৰ পজা পাৰ হৈ গ'ল ধুমুহাই যাক ভাঙি থৈ মোৰ পজা ধন্যবাদ গীতটি আচলতে জীৱনৰ সৈতে ৰিলেটেড বুলি কৈছে মই অনুভৱ কৰিব পাৰিছোঁ বাৰু কথাখিনি আচলতে কি জানা কমলিকা মানুহৰ জীৱনটোত সুখ বা দুখ আটাইবোৰৰ সমৃদ্ধ হৈ থাকে মানুহে জীৱনে মানুহক বহুত দিয়ে এই যে কয় ভগৱানে স্বজন কৰাৰ পাছত জীৱনটোত বহুত এগালমান কিবা দি দিয়ে আচলতে জীৱনটোৱে মানুহক উপহাৰ দিয়ে জীৱনে মানুহক অভিজ্ঞতা দিয়ে সুখ দিয়ে আৰু এটা সময়ত কাঢ়ি লৈ গুচি যায় চ' পোৱা নোপোৱাৰ দমোজাত জীৱন এগালমান সুখ আৰু এগালমান দুখৰ মাজতে জীৱনটো তথাপিতো আমি হাঁহি থাকিব লাগিব আমি সুখী থাকিব লাগিব আৰু আমি আছোঁ এইখিনিতে মোৰ আপোনাৰ কিছুমান মই অনুষ্ঠান চাইছোঁ আৰু সেই অনুষ্ঠানসমূহত মই বিভিন্ন আচলতে পৰিস্থিতিৰ আপুনি সন্মুখীন হোৱাও দেখিছোঁ গম পাইছে নিশ্চয় মই কিহৰ কথা কৈছোঁ হয় কি ক'ব এই মুহূৰ্তত আপুনি আচলতে ইম'শ্যন এটা এনেকুৱা বস্তু যোনটো আপুনি কেতিয়াও বান্ধি ৰাখিব নোৱাৰে যদি কেতিয়াবা ইম'শ্যনেল হৈ যাওঁ নিশ্চয় কেতিয়াবা হৈ যাওঁ মানে মই মানুহে হয় তো নিশ্চয় কেতিয়াবা নহয় কেতিয়াবাতো সেইটো ব্ৰেকডাউন হ'বই কিন্তু মই যিমান পাৰোঁ মই চেষ্টা কৰোঁ যে মই বস্তুটো ধৰি ৰাখোঁ কাৰণ যিমান যি নহওক জীৱনটোত দুখ থাকিলেহে কিজানি সুখ পাম সেইটোৱে কথা আৰু দুখ আৰু সুখ যদি নাথাকে তেতিয়াহ'লে জীৱনটোৰ মজাই নাই সেইটোৱে কথা একদম আৰু সেই দুখবিলাকক আচলতে সন্মুখীন হৈ দুখবিলাকৰ সৈতে যুঁজিলে সুখৰ আমেজটো বেছি ভালদৰে পোৱা যায় নিশ্চয় একদম দেউতাই কি কয় তোমাক তোমাৰ সাংগীতিক যাত্ৰাটোৰ ক্ষেত্ৰত খুবেই ছাপৰ্টিভ তেখেতো কাৰণ মোৰ মাতৃৰ লগত যিহেতু তেখেত ঘূৰিলেই অলৰেডি আৰু তেখেত নিজে এগৰাকী সংগীত শিল্পী হয় সেইবাবে সংগীতৰ জগতখনৰ কথা বহুত তেখেতৰ জ্ঞান আছে আৰু সেনেকৈ মোকো ছাপৰ্ট কৰিছে যেনেকৈ মোৰ মাক ছাপৰ্ট কৰিছিল আৰু সেইখিনিয়ে এইখিনিতে যদি মই তোমাক কওঁ যে দেউতাৰ বাবে কেইটামান শাৰী ক'ব লাগে মনলৈ কি আহিব দেউতাৰ বাবে শাৰী ক'ব লাগে এইটোৱে ক'ম যে তেখেত ভালে কুশলে থাকক আৰু ভগৱানে যিমান পাৰে তেখেতক আশু আৰোগ্য কৰি ৰাখক তাৰ লগতে মোক যেনেকৈ ছাপৰ্ট কৰি আহিছে তেখেতে নিজৰ পত্নীক যেনেকৈ ছাপৰ্ট কৰিছে তেখেতৰ কন্যাকো সিমানে ছাপৰ্ট কৰক আৰু বাকী সিমানখিনিয়ে ক'ম
আৰু মাৰ বাবে যদি কেইটামান শাৰী বিচাৰোঁ আমাৰ বাবে এইটোৱে ক'ম যে তেখেত য'তে আছে ভালে কুশলে থাকক, আমাক চাই থাকক। আৰু মই জানো যে যদিও আজি তেখেত মানে স্থায়ীভাৱে আমাৰ মাজত নাই, কিন্তু প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ বুকুৰ মাজত তেখেত আছে। তো সেইবাবে এইটোৱে ক'ম যে তেখেতৰ মই কিমানখিনি মানে ক'ব গ'লে মই কিমানখিনি জাষ্টিছ দিব পাৰিছোঁ তেখেতক মই এইটো কেতিয়াও ক'ব নোৱাৰোঁ। আৰু বহুত কাম কৰিবলৈ বাকী আছে, এইখিনি জাষ্ট আৰম্ভণিহে। তে নিশ্চয় এদিন নহয় এদিন তেখেত ওপৰৰ পৰা প্ৰাউড ফিল কৰিব মোৰ বাবে। মই এইটো বিশ্বাস ৰাখিছোঁ। কিমান দূৰলৈ পাৰোঁ সেইটোক মই বাস্তৱিকত ৰূপান্তৰ কৰিবলৈ সেইটো মই নাজানো। সেইটোৱে কথা। এইটোৱে ক'ম আপোনাক যে আপুনি যি যাত্ৰাত খোজ পেলাইছে এয়াতো আপুনি আৰম্ভ কৰিছেহে, আৰু ভৱিষ্যত বহুত ডাঙৰ, আপোনাৰ উজ্জ্বল ভৱিষ্যত সকলোৱে দেখিছে অসমৰ ৰাইজে। গতিকে সেই যাত্ৰাত আপুনি সফল হওক, আমিও তাৰে কামনা কৰিছোঁ, আমাৰ প্ৰতিগৰাকী দৰ্শকে তাৰে কামনা কৰিছে। খুব বেছি সময় আপোনাৰ পৰা নলওঁ বাৰু, শেষত আৰু যদি এটা গীত শুনিবলৈ পাওঁ। কি শুনিব কওকচোন? ভিতালী বাৰ আটাইতকৈ জনপ্ৰিয় গীতটো, কেইবাটাও গীত জনপ্ৰিয় হৈছিল, কিন্তু আপোনাৰ প্ৰিয় আটাইতকৈ জনপ্ৰিয় গীতটো? ঠিক আছে, এইটো মোৰ প্ৰিয় বিহুগীত হয়। এইটো মই অলপমান গুণগুণাই দিব বিচাৰিম। একদম। হে আউলি ধানতে হে গাবলৈ গৈছিল, অ বাউলি বতাহ হে ঐ পালে, হে কাচি দলি মাৰি এ হাবিতে সোমালো, হে উঠতে বৰলে খালে, দুষ্ট ফাগুনৰ পচুৱা বলিছে, ৰাঙলী মদাৰৰ ফুলে পাহিতি মেলিছে, অ কহুৱা তোলাবোৰ আকাশত উৰিছে, মোৰে মন চাপৰি কহুৱা হালিছে, এ জানৈ বিহুতে আহিবা, জানৈ মৰমত মাতিবা, জানৈ মৰমত মাতিবা, জানৈ বুকুৰ মৰম দিবলৈ, বুকুৰ মৰম দিবলৈ বুলি। ধন্যবাদ। খুব ধুনীয়া। আৰু এইখিনিতে মোৰ মনত পৰিছে আপোনাৰ শেহতীয়াকৈ গান কেইটামান ৰিলিজ হৈছে। আৰু অসমৰ ৰাইজে বহুত মৰম দিছে গীত কেইটাক, আৰু ময়ো মোৰ ব্যক্তিগতভাৱে মোৰ প্ৰিয় গান কেইটামান আছে আপোনাৰ। আৰু শেষত আপোনাৰ যিটো এই ৰিচেণ্টলি ভাইৰেল হৈ আছিলে সেই গীতটি মই শেষত শুনিব বিচাৰিছোঁ অকণমান। ঠিক আছে, ৰাংঢালী 2024। হয়, আজি শুনি আছিলোঁ আমি। আচ্ছা, ঠিক আছে, অলপমান গুণগুণাবহে বিচাৰিম। একদম। মই আছো, মই থাকিম শুন তোমাৰে কাষত, তোমাৰ মৰম পাবলে শুনোৰে তো জীৱন, মই আছো, মই থাকিম শুন তোমাৰে কাষত, তোমাৰ মৰম পাবলে শুনোৰে তো জীৱন, অ শুন মইনা তোমাৰ প্ৰেমত ময়ো যে বলিয়া, অ শুন মইনা ৰাতি ৰাতি টোপনি কাঢ়িলা। ধন্যবাদ। খুব ধুনীয়া, বহুত ধুনীয়া গীত, বহুত ধুনীয়া কণ্ঠ। এতিয়া মই হঠাতে মই ছাইডৰ পৰা কথা এটা শুনি আছোঁ যে আজি আহি থাকোঁতে অকণমান কিবা প্ৰব্লেম এটা হৈছিলে। প্ৰব্লেম ঠিক নহয়, কিবা পৰিস্থিতি এটাৰ সন্মুখীন হৈছিলে, কোৱাচোন অকণমান। আচলতে মোক যোনে ৰিচিভ কৰিব আহিছিল, আপুনি তেখেতক খুৰা বুলি মাতে ন, মই তেখেতক খুৰা বুলি মাতিলোঁ। আমাৰ বৰ্মন খুৰা। আচ্ছা, ঠিক আছে বাৰু। আচলতে মই ৰাস্তাদি গৈ আছোঁ, মোক কোনোবাই মাতিলে সেইফালৰ পৰা, মই তেখেতক দেখা পাই আছোঁ, কিন্তু মই ভাবিছোঁ তেখেত হয় বা নহয়, গাড়ীখনৰ কাষত আছে তেখেত মোক ৰিচিভ কৰিবলৈ। এফালৰ পৰা ওলাই আহিলে মোক কওক, তুমি কমলিকা নেকি? মই বোলো অঁ। মই আকৌ আপোনালোকৰ খুৰা মানে বৰ্মন খুৰা বুলি ভাবিলে মই কৈ দিলোঁ আপুনিয়ে মোক ৰিচিভ কৰিব আহিছে ন? তেখেতেও অঁ ময়ে ৰিচিভ কৰিব আহিছোঁ বুলি কৈ লৈ ফোনটো ওলালে, ছেলফি এখন উঠিলে। অলপমান বস্তুটো মানে মই ভাবিলোঁ মোকনো কিয় ফটো উঠিব মোৰ লগত, ছেলফি লোৱাটো কোনো কম কথা নহয়। তাৰপিছত গম পালোঁ যে বাইদেউ আপুনি আমাৰ পানী টেমাত গৈছিল নহয় প্ৰগ্ৰেম কৰিবলৈ। মই বোলো অঁ আচ্ছা আচ্ছা, তেতিয়া মই গম পালোঁ যে এই কথাটো সেইটো ক্ৰছ কানেকশ্যন। মানুহজন ভাবি গৈছিলা বেলেগ বুলি, ওলাই গ'ল বেলেগ। বাকী যিহেতু তুমি কৈছাই যে
সৰুৰ পৰাই তোমাৰ গীতৰ কোনো হেৰি নাছিলে আশা বা এগৰাকী কণ্ঠশিল্পীয়ে বনিম বুলি কোনো তোমাৰ পৰিকল্পনাও নাছিলে এতিয়া যথেষ্ট এইখিনি সময়ত কিন্তু তোমাৰ যথেষ্ট গীত ভাইৰেল হৈছে বা যথেষ্ট গীত তুমি গাইছা কেইবাটাও তুমি অনুষ্ঠান কৰিছা এতিয়া আৰু কিবা ভৱিষ্যত পৰিকল্পনা আছেনে কাৰণ ৰিচেণ্টলি যিকেইটা গান তোমাৰ পাব্লিছ হৈছে বা প্ৰকাশ পাইছে সেইকেইটাতো অসমৰ ৰাইজে শুনিছে কিন্তু আৰু কিবা ভৱিষ্যত সময়ত কিবা এনেকুৱা গান আহি আছে তোমাৰ গান বুলি ক'ব গ'লে এতিয়া ভৱিষ্যত পৰিকল্পনা বহুত আছে কিন্তু কথা থাকে নহয় কেতিয়াও প্ৰকাশ কৰিব নালাগে মই প্ৰকাশ নকৰোঁ কিন্তু এইটো নিশ্চয় ক'ম যে কাম চলি গৈ আছে অব্যাহত আছে হাৰ্ড ৱৰ্ক কৰি গৈ আছোঁ বাকী ছাকচেছ যেতিয়া হ'ম নিশ্চয় আপোনালোকে গম পাব আৰু তাৰে উপৰি সংগীতটো এইটো এনেকুৱা এটা বস্তু যোনটো এতিয়া মই ৰখাব নোৱাৰোঁ যোনটো ধাৰা আৰম্ভ হৈছে মেবি এইটো আগলৈকে গৈ থাকিব ধাৰাটো আগবাঢ়ি বাকী মোৰ ভৱিষ্যত পৰিকল্পনা বহুত আছে যেতিয়া মই সক্ষম হ'ম সেইটো মানে ৰূপান্তৰ কৰিবলৈ বাস্তৱিকত তেতিয়াহ'লে নিশ্চয় আপোনালোকে গম পাব এতিয়া মানে ভৱিষ্যত পৰিকল্পনা হওক বা কিবা সপোন আছে আশা আছে এইবিলাক মানে শ্বেয়াৰ কিয় নকৰে কমলিকাই এইটো শ্বেয়াৰ এইটো কাৰণে নকৰোঁ যে মই লাইফটো আনপ্ৰেডিক্টেবল ক'ত কেতিয়া কেনেকৈ আপোনাৰ চিটুৱেশ্যন আহি যায় এইটো কেতিয়া কোনেও ক'ব নোৱাৰিম কিবা কাৰণত যদি মই আপোনাক আজি কৈ দিলোঁ যে মই এইটো কাম মোৰ আছিল তাৰপিছত গম পালে যে মই সেই কামটো কৰিব নোৱাৰিলোঁ মোৰ নিজৰ এটা মনত মানে আক্ষেপ থাকি যাব যে মই এইটো কৰিব নোৱাৰিলোঁ তে সেই আক্ষেপটো যাতে নাথাকক সেই ৰিগ্ৰেটটো যাতে নাথাকক সেইবাবে মই কাকো নজনাওঁ কাম কৰি গৈ যাওঁ যেতিয়া কিবা এটা মানে ছাকচেছফুল হ'ব পাৰোঁ তেতিয়া নিশ্চয় সকলোৱে গম পায় সেইটোৱে কথা ছাছপেন্সি ৰাখিছে গতিকে মই নিশ্চয়কৈ জানো আৰু বহুত ভাল কাম আহি আছে আৰু অসমৰ ৰাইজে এনেও আঁকোৱালি ল'বই আপোনাৰ কামসমূহ যথেষ্ট এনেও ভাল পায় এইখিনি সময়ত আপুনি যে কেবিত পঢ়ি আছে বুলি কৈছিলে মালিগাঁও হয় মই মালিগাঁও কেবিত পঢ়িছে আৰু আপোনাৰ ঘৰ উত্তৰ গুৱাহাটী কেনেকৈ অহা হয় মই পাব্লিক ট্ৰান্সপৰ্টেদি আহোঁ সময়টো যে যথেষ্টখিনি লাগে সময় অভিয়াছলি লাগিবই বিকজ অফ অল দ্য ট্ৰেফিকছ এণ্ড অল লাগিবই সময় আৰু এতিয়া শুনিবলৈ পাইছোঁ যে ইয়াতে এখন ফ্লাইঅভাৰ খুলিব মানে ফ্লাইঅভাৰ উদ্বোধন কৰিব তেতিয়া সমস্যাবিলাক চাগে অকণমান দূৰ হ'ব চাওক এতিয়া কথাটো হৈছে যে আমি যিমানখিনি জেনেৰেল পাব্লিক আছোঁ আমাৰ প্ৰব্লেমবিলাক কেতিয়াও শেষেই নহ'ব একদম সেইটো আমি যিমানেই নকওঁ কিয় এইখন বনাওক সেইখন বনাওক কিন্তু আমাৰ প্ৰব্লেম কেতিয়াও শেষ নহ'ব সেইটো লাগিলে আমাৰ পাৰ্চনেলেই হওক বা প্ৰফেচনেলেই হওক আজি মোৰ অহাৰ কাৰণে দেৰি হৈছে সেইটোক লৈ মই কাকো দুখ দিব নোৱাৰোঁ নিশ্চয় মোৰ মনতো মোৰ কিবা কিবি দুখ থাকিব পাৰে যে মই কিজানি দেৰিকৈ ওলালোঁ ঘৰৰ পৰা এইটো কথা হ'ব পাৰে আজি আপোনালোকৰ ইয়ালৈ আহোঁতেও মোৰ দেৰি হ'ল কথাটো এইটোৱে তে কথাটো হৈছে যে প্ৰব্লেম চবৰে জীৱনত আছে কেতিয়াও সেইটোৰ পৰা আমি মানে হাত সাৰিব নোৱাৰোঁ তে যিমান ব্ৰিজ নহওক কিয় যিমান যি নহওক কিয় এই যোনটো যান জঁট বা ক'ব গ'লে এই যোনটো আমাৰ কি কয় প্ৰব্লেম বোলা শব্দটো আছে সেইটো কাৰো জীৱনৰ পৰা ওলাই নাযায় আৰু মেবি জীৱনত প্ৰব্লেম থাকিলেহে ভাল হয় সেইটো কথা কমলিকা মই এতিয়া পটককৈ এটা কথা মনলৈ আহিছে দেই তোমাৰ বয়স যথেষ্ট কম আকৌ মই তুমিলৈ আহি গ'লোঁ আপুনিৰ পৰা চ' বয়স যথেষ্ট কম আৰু ইমান কম সময়তে ইমান মানুহৰ মৰম পাইছা বা তোমাৰ সমান বয়সীয়া ল'ৰা ছোৱালী হওক বা তাতকৈ কম বয়সী হওক বা হয়তো ডাঙৰো হ'ব পাৰে তেওঁলোকে কমলিকাৰ দৰে গায়ক হ'ম বুলি কেতিয়াবা মনত এটা পৰিকল্পনা কৰে গতিকে সেইটো কথাত কি ক'বা তুমি সেইটো কেতিয়াও মনত ল'ব দৰকাৰ নাই মই এইটোৱে ক'ম যিমানখিনি কোনোবাই যদি ভাবিছেও মনত মানে আদৰ্শ হিচাপে লোৱা যায় নহয় আদৰ্শ হিচাপে একচুৱেলি মোতকৈ খুব ভাল আপোনালোকে এই নৱপ্ৰজন্মৰ শিল্পী দেখা পাব যাক নিশ্চয় আপোনালোকে আদৰ্শ হিচাপে মানিব মই এতিয়াও সেইটোত কাম কৰিহে আছোঁ যে মই কাৰোবাৰ আদৰ্শ হ'ব পাৰিম বা কাৰোবাৰ ইনস্পিৰেশ্যন হ'ব পাৰিম কিন্তু ক'ব গ'লে মোক আদৰ্শ হিচাপে লৈ কোনো লাভ নাই সদায় এইটোৱে মনত ৰাখক যে কোনোবাই যদি মোক ভাবিছেও যে মই কমলিকাৰ আদৰ্শ লওঁ মই এইটোৱে কওঁ যে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ নামটো লৈ চলক সেইটোৱে কথা কাৰোবাৰ পৰা ইনস্পিৰেশ্যন লওক কিন্তু তাতে নিজৰ এটা টাচ ৰাখক সদায় সেইটো কথা হয় মানুহে সদায় নিজক ফ'ল' কৰিব লাগে একদম নিশ্চয় চ' কমলিকা ভগৱান বিশ্বাস কৰে নকৰা নিশ্চয় কৰোঁ ওচৰতে চাগে দৌল গোবিন্দ আছে নহয় হয় হয় আৰু কিবা অশ্বক্লান্ত মন্দিৰ আছে হয় হয় মই উত্তৰ গুৱাহাটীৰ ছোৱালী হয় সেইটো কথা গতিকে ভগৱান বিশ্বাসো কৰা ওচৰতে দৌল গোবিন্দ মন্দিৰো আছে অশ্বক্লান্ত আছে কেতিয়াবা যোৱা হয় কেতিয়াবা বুলি নহয় মোৰ ঘৰৰ ওচৰতে যিহেতু প্ৰায় আমি যাওঁ সেইটোৱে আৰু কি ক'বা এই মুহূৰ্তত তোমাৰ ওচৰৰ যিটো পৰিৱেশ হয় সেই পৰিৱেশৰ কথা কি বুলি ক'বা মানে ওচৰত ধৰা মানুহবিলাক আৰু যি মানে বুজি পাইছা নহয় এনভাইৰমেণ্টটো গোটেইটো সেইটো বিষয়ে আচলতে মই উত্তৰ গুৱাহাটীৰ যদিও হয় কিন্তু মই উত্তৰ গুৱাহাটীত লাষ্ট ইয়েৰ শ্বিফ্ট হৈছোঁ
মোৰ মাৰ বিয়োগৰ পিছতে মই আৰু মোৰ দেউতা তালৈ শ্বিফ্ট হ'লোঁ কিন্তু কথাটো এইটো ক'ব লাগিব যে উত্তৰ গুৱাহাটীৰ কথা মই জানো কাৰণ কিয় মোৰ মা তাৰে কন্যা আছিল খুব ঐতিহাসিক এখন জেগা হয় বিভিন্ন ধৰণৰ আপোনাৰ মঠ মন্দিৰ আছে তাতে আৰু বিশেষকৈ ধাৰ্মিক যিমানখিনি আমাৰ জেগা আছে তাতে আমি দেখিবলৈ পোৱা যায় আপোনাৰ আউনীআটী সত্ৰও আছে তাতে আৰু তাৰে উপৰি আপোনাৰ দৌল গোবিন্দ আপুনি ক'লে অশ্বক্লান্ত মন্দিৰ আছে আচলতে ক'বলৈ পাই ভাল লাগে মই এতিয়া য'ত আছোঁ অশ্বক্লান্ত মন্দিৰ একদম ওচৰতে সেইটোৱে ওচৰতে হয় 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 সেইটোৱে কথাতে মই এইটোৱে ক'ম যে খুব ধাৰ্মিক এখন জেগা আৰু তাৰে এটাই খুব ভাল লাগে যে প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমাৰ যি পৰম্পৰা সেই পৰম্পৰাটো বজাই ৰাখে সেইটোৱে মোক খুবেই ভাল লাগে নিশ্চয়কৈ আমি আৰু কথা পাতিম আৰু এতিয়া এটা গীত শুনিব বিচাৰিছোঁ নিশ্চয় কি গীত গাম অ'কে এইবাৰ মই কৈছোঁ হা কি গাব লাগিব এবাৰ মই নজনাকে তুমি ঠিক আছে বাৰু গাম মই নজনাকে তুমি হলানো বৰে জানি চকুতে পিৰিতিৰ চাৱনি মাতিম তোমাক কি বুলি জোনালিনে জন্মনি ভাল লাগে তোমাকে লগ পাই থাকিবানে কাষতে সদায় মই নজনাকে তুমি হলানো বৰে জনী চকুতে পিৰিতিৰ চাৱনি মই নজনাকে তুমি হলানো বৰে জনী চকুতে পিৰিতিৰ চাৱনি মাতিম তোমাক কি বুলি জোনালিনে জানমনি মাতিম তোমাক কি বুলি জোনালিনে জানমনি ভাল লাগে তোমাকে লগ পাই থাকিবানে কাষতে সদায় ধন্যবাদ খুব ধুনীয়া এই গীতটি যে মোৰ বহুত ভাল লাগে জানা আৰু মিতালীৰ পৰা গোটেইকেইটা গানেই ভাল লাগে তথাপিতো কেইটামান বিশেষ বিশেষ গীত আছে যিকেইটাই মানে একদম এই যে কলিজাত টাচ কৰি ল'ব পৰা বুলি যে কয় একদম অকল মোৰে নহয় বাৰু অসমৰ প্ৰতিগৰাকী জনতাৰ কিন্তু মোৰ বিশেষকৈ এই গানটো ভাল লাগে আৰু এটা আছে মই তোমাৰ পৰা শুনিম বাৰু আৰু তোমাৰ জীৱনত তুমি যিহেতু ধুনীয়াকৈ সংগীতিক যাত্ৰাটোক এতিয়া আঁকোৱালি লৈছা তো এই যাত্ৰাটোত তোমাৰ কোনোবা এনেকুৱা এগৰাকী আইডল পাৰ্চন আছেনে আদৰ্শ ব্যক্তি আদৰ্শ আছে নিশ্চয় কিন্তু তেখেতলোকক ইনস্পিৰেশ্যনহে লৈছোঁ তেখেতলোকৰ দৰে কেতিয়াও হ'ব নোৱাৰিম মই অলপমান ক'ব গ'লে জাতীয়তাবাদী মই প্ৰকাশ কৰিছোঁ এইটো কথা মই ডক্টৰ ভূপেন হাজৰিকাদেৱক বহুত ফ'ল' কৰোঁ আৰু মই নট অনলি মি বাট মোৰ গোটেই পৰিয়ালৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে ভূপেন হাজৰিকাদেৱক মানে ফ'ল' কৰে সেইবাবে মই তেখেতক মোৰ নিজৰ আদৰ্শ বুলি ভাবোঁ কাৰণ তেখেত এগৰাকী এনেকুৱা ব্যক্তি যোনে আমাৰ অসমৰ নামটো প্ৰত্যেকখন বিশ্ব বৰেণ্যত উজ্বলাবলৈ পাৰিছে আজি বহুত শিল্পী ওলাব পাৰে অসমৰ পৰা অসমৰ নাম বাহিৰলৈ নিব পাৰে কিন্তু মই এইটোৱে ক'ম যে খুব শুদ্ধ আৰু পিয়ৰেষ্ট ফৰ্মত যদি কোনোবাই অসমৰ নামটো উজ্বলাবলৈ পাৰিছে সেয়া হৈছে ভূপেন হাজৰিকাদেৱ আৰু তেখেতক মই নিজৰ ইনস্পিৰেশ্যন হিচাপে ভাবোঁ সেইটোৱে একদম তেখেতটো অসমে নহয় গোটেই বিশ্ব ভাৰত নহয় গোটেই বিশ্ব দৰবাৰত নিজৰ নাম তথা আমাৰ অসমখনক প্ৰতিষ্ঠা কৰিবলৈ বা চিনাকি দিবলৈ পৰিচয় দিবলৈ সক্ষম হৈছে আমি আৰু দুটামান কথা পাতিম তুমি তাৰ মাজতে এটা গান শুনিব বিচাৰিছোঁ মই ক'ম গানটো কি গাব লাগিব নিশ্চয় জোন পাই এই বেজিয়েতি দিয়া ঠিক আছে নিশ্চয় গাবলৈ চেষ্টা কৰিম একদম জোন বাই দেখতে সাজিম গাঁও এখনি তৰাই জ্বলাব চাকি চাকি তৰাই জ্বলাব চাকি জোন বায়ে
বহুত বহুত ধন্যবাদ। খুব ধুনীয়া। দুদিনমানৰ আগলৈকে মই আচলতে স্ক্ৰীণত আপোনাক চাই আছিলোঁ, পৰ্দাত চাই আছিলোঁ, আৰু আজি একদম ওচৰৰ পৰা মই অনুভৱ কৰিছোঁ। হয়তো বহুতে আপোনাক লগ পোৱা নাই, বহুতে আপোনাক লগ পাইছে, আৰু লগ পোৱাসকলে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিছে, আৰু যিসকলে লগ পোৱা নাই তেখেতলোকক মই কৈ দিব বিচাৰিছোঁ, সঁচাকৈ একদম ভিতালী দাস বাইদেউৰ নিচিনা তেখেতৰ কণ্ঠ, আৰু মাতৃ কণ্ঠ আপুনি লৈ আহিছে বুলি মই নকওঁ, আৰু আপুনি আপোনাৰ নিজস্ব যিহেতু কণ্ঠ এটা আছে, আপুনি সেই কণ্ঠৰে নিজকে বৰ্তমান পৰিচয় দিবলৈ সক্ষম হৈছে। আৰু যিহেতু আপুনি অলপ আগতে কৈছিলে নহয় যে মাক বা দেউতাকৰ গুণ কিবা এটা বস্তু থাকিবই, গতিকে সেয়াহে আপোনাৰ চাগে কণ্ঠত ভিতালী দাস বাইদেউৰ নিচিনা একেই হ'ল, যিহেতু মাতৃক হয়। সেইটো একেবাৰে অস্বাভাৱিক নহয়, একেবাৰে স্বাভাৱিক কথা। গতিকে আপোনাৰ নিজৰ কণ্ঠৰে আপুনি বৰ্তমান পৰিচয় দিবলৈ সক্ষম হৈছে, আৰু খুব এটা সুকীয়া, আৰু বহুত কম মানুহৰ এনেকুৱা হয় যে মাকৰ নিচিনা একেই ভইচ টিউনটো, গতিকে আপোনাৰ হৈছে। সেয়াত সঁচাকৈয়ে আমাৰ অসমবাসী লাকি বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু মই ওচৰত থাকি অনুভৱ কৰিছোঁ সঁচাকৈ আপোনাৰ মাতটো ভিতালী বাইদেউৰ নিচিনাই। তেখেতক মই এবাৰ মই এইখিনিতে মই অথনি আপোনাক ক'ব বিচাৰিছিলোঁ কথাটো। দুলীয়াজনত যে এটা প্ৰগ্ৰাম হৈছিলে, আছুৰ অধিৱেশন হৈছিলে, আপোনাৰ মা গৈছিল গীত গাবলৈ। তেতিয়া মই সৰু আছিলোঁ বয়সত, মই ভিতালী দাসৰ নামটো শুনিছোঁ। ভিতালী দাসক মই চিনি নাপাওঁ, তেতিয়া দেখা নাছিলোঁ। গীতকেইটা শুনিছোঁ, গম নাপাওঁ গীতকেইটা মানে গীত বহুত ধুনীয়া কণ্ঠশিল্পীগৰাকী গাইছে, ভিতালী দাসে গাইছে, কিন্তু এইগৰাকী যে সেইগৰাকী ভিতালী দাস মই গম নাপাওঁ। ভাবিছোঁ কোনোবা এনেদৰে গায়ক গায়িকাবিলাক মাতে নহয় গীত গাবলৈ, তেনেকৈ গাবলৈ মাতিছে, আৰু ধুনীয়াকৈ শুনিছোঁ, আৰে মাতটোতো মই ক'ৰবাত শুনিছোঁ। সেই তেতিয়া মোৰ মনত পৰিছে, আচ্ছা মই কেছেটত যে শুনি থাকোঁ গীতবোৰ, এই বাইদেউজনী বা এইগৰাকীয়ে গাইছে মানে। আৰু তাৰ দুদিনমানৰ পিছত মানে সেই বেয়া খবৰটো শুনিছোঁ। নৱেম্বৰ মাহত হয়তো প্ৰগ্ৰামটো আছিলে, আৰু তাৰপিছতে নেক্সট ইয়েৰ হৈছে এপ্ৰিল মাহত। গতিকে সেই সময়তহে আচলতে যিটো সময়ত মই গম পালোঁ যে তেখেত এইগৰাকীয়ে সেইগৰাকীক হয়, বা যিটো সময়ত মই তেখেতৰ গান শুনিবলৈ ধৰিলোঁ, সেইটো সময়তে মানে এই খবৰটো শুনিবলৈ পালোঁ। আৰু আহি অনুষ্ঠানৰ একেবাৰে শেষ মুহূৰ্তত উপস্থিত হ'লোহি। শেষত এনিভাৰ 24 দৰ্শকসকললৈ কি ক'ব বিচাৰিবা, বা অসমবাসী ৰাইজলৈ কি ক'ব বিচাৰিবা? মই এইটোৱে ক'ব বিচাৰিম যে যিমান দৰ্শকে এই অনুষ্ঠানটি চাই আছে, সকলোৱে যাতে ভালে কুশলে থাকক, ভগৱন্তই তেখেতলোকক সকলোকে ভালে কুশলে ৰাখক, আৰু এইটোৱে বিচাৰিম যে আপুনিও ভালে কুশলে থাকক। আৰু এই চেনেলটিৰ লগত জড়িত যিমানখিনি কৰ্মকৰ্তা আছে প্ৰত্যেকগৰাকীয়ে যাতে ভালে কুশলে থাকক, আৰু তাইৰ লগতে আৰু ভাল ভাল কাম কৰি যাওক, সেইটোৱে জনাব বিচাৰিম। হয়, আৰু শেষত দৰ্শকসকললৈ মই এটা কথা ক'ব বিচাৰিছোঁ, বয়সত আমাতকৈ যথেষ্ট সৰু তাই, আৰু কিছুমান ফৰ্মেলিটিজো থাকে, আৰু মই মাজে মাজে আপুনি আৰু মাজে মাজে তুমি বুলি কৈ পাইছোঁ। একো নাই। দৰ্শকসকলে নিশ্চয়কৈ সেইটো বুজিব পাৰিছে। আহি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত উপস্থিত হ'লোহি। দেওবৰীয়া আমেজ শীৰ্ষক এই অনুষ্ঠানটোৰ আজিৰ অতিথি আছিলে কমলিকা কাশ্যপ। অনাগত সময়ত এটি নতুন এপিছ'ডৰ সৈতে বা এটি নতুন খণ্ডৰ সৈতে এগৰাকী নতুন অতিথিৰ সৈতে আকৌ আপোনালোকৰ মাজত আহি উপস্থিত হ'ম। তেতিয়ালৈকে চাই থাকিব ইমন অনুৰাগৰ সৈতে দেওবৰীয়া আমেজ, কেৱল এনিভাৰত 24ত। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।